যেনেকৈ আমি কালিক পূজা কৰোঁ, এইটো মাতৃশক্তি হয়, গতিকে আমি মাতৃশক্তি হিচাপে আমাক সেইখিনি মৰ্যাদা দিব লাগে। হয়, যিখন দেশত নাৰীক কালী, দুৰ্গা ইত্যাদিৰ ওপৰত উপাসনা কৰা হয়, সেইখন দেশতেই আকৌ নাৰী নিৰ্যাতিত হয়, ধৰ্ষিত হয়। যোৱা 9 আগষ্টত কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰশিক্ষাৰ্থী চিকিৎসক ডাক্তৰ মৌমিতা দেৱনাথৰ নৃশংস ধৰ্ষণ তথা হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল। সৰ্বত্ৰে উঠিছিল প্ৰতিবাদৰ জোৱাৰ। বঙাইগাঁও জিলাৰ পাতিলদাহাটো আজি সন্ধিয়া পাতিলদাহা যুৱক সংঘ পুথিভঁৰাল, ৰাইনো ক্লাব, পাতিলদাহা মহিলা সমাজ আৰু ৰাইজৰ উদ্যোগত ট্ৰেইনী চিকিৎসক মৌমিতা দেৱনাথৰ নৃশংস ধৰ্ষণ তথা হত্যাকাণ্ডৰ প্ৰতিবাদৰ লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এক প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে মৌমিতা দেৱনাথৰ লগতে আজি কিছুদিন ধৰি অসমৰ ধিঙকে ধৰি বিভিন্ন ঠাইত হৈ থকা মহিলা নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায় আৰু ইয়াৰ উচিত বিচাৰ দাবী কৰে। প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰীসকলে উই ৱান্ট জাষ্টিছ, মৌমিতা দেৱনাথক ন্যায় দিয়ক, ধিং কন্যাক ন্যায় দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক ইত্যাদি বিভিন্ন শ্লোগানেৰে পাতিলাদাহাৰ আকাশ বতাহ কঁপাই তোলে। ৰাইজৰ প্ৰতিবাদী সমদলটো পাতিলাদহা কালী মন্দিৰৰ পৰা মূল পথেৰে গাৰুলেটিৰ পৰা উভতি বজাৰৰ শনি মন্দিৰ হৈ আকৌ কালী মন্দিৰলৈ ঘূৰি আহে আৰু তাতেই মৌমিতা দেৱনাথৰ প্ৰতিচ্ছবিৰ সন্মুখত মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হয়, আজি পাতিলাদহা যুৱক সংঘ লাইব্ৰেৰী আৰু ৰাইনো ক্লাব পাতিলাদহা আৰু পাতিলাদহা সচেতন নাৰী সমাজ আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজ যি যোৱা আপোনালোকে গম পায়, যোৱা 9 আগষ্ট কলিকতাৰ আৰ জি মেডিকেলত ট্ৰেইনী ডক্টৰ মৌমিতা দেৱনাথ যি নৃশংস ধৰ্ষণ তথা হত্যাৰ বলি হৈছিল, তাৰ শ্ৰদ্ধাঞ্জলি আৰু লগতে আমাৰ অসমত বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে দেখা পাইছোঁ বিভিন্ন নাৰীৰ ওপৰত যি নিৰ্যাতনৰ বলি হৈছে, ইয়াৰ ওপৰত ভিত্তি কৰি আমি পাতিলাদহা ৰাইজ সচেতন ৰাইজে এক বিশেষ শ্ৰদ্ধাঞ্জলি লগতে এক বিশেষ সমদল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ যে এনেকুৱা ঘটনা যাতে আমাৰ আৰু নহয় বা দোষীক যাতে কঠোৰত্বৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে আৰু অসম বুলি নহয়, ভাৰত বুলি নহয়, পৃথিৱীৰ যিকোনো জেগাত যাতে এনেকুৱা আমাৰ নাৰীৰ ওপৰত কুকাণ্ড নহয়, ইয়াৰ আমি প্ৰতিবাদ জনাইছোঁ তথা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ধন্যবাদ। আজি আমি পাতিলদাহা অঞ্চলত যি প্ৰতিবাদী সমদল ওলাইছে, বিশেষকৈ পশ্চিমবংগৰ আৰ জি মেডিকেল কলেজত এজন ডক্টৰ আছিল মৌমিতা দেৱনাথ, তেওঁক ধৰ্ষণ কৰি যিভাৱে হত্যা কৰা হৈছিল তাৰ প্ৰতিবাদত আনকি অসমৰে ভিন ভিন ঠাইত মহিলাসকলৰ ওপৰত যি নিৰ্যাতন চলি আছে, এই নিৰ্যাতনবিলাক যাতে বন্ধ হয় তাৰ প্ৰতিবাদত আজি আমি পাতিলদাহা অঞ্চলৰ সমূহ ৰাইজে আৰু আমাৰ মহিলাসকলেও ইয়াতে ওতঃপ্ৰোতভাৱে সহায় সহযোগ আগবঢ়াইছে। এই প্ৰতিবাদী সমদলত গোটেই মহিলাসকলৰ যাতে সুৰক্ষা সুনিশ্চিত কৰে তাৰ কাৰণে আমি আজি পাতিলদাহা সমূহ ৰাইজে চৰকাৰৰ ওচৰত আবেদন জনাই আজি এই আমাৰ পাতিলাদহা ৰাইনো ক্লাব আৰু যুৱক সংঘৰ উদ্যোগত যিটো মহিলা প্ৰতিবাদী সমদল ওলাইছে, এইটোৰ মেইন হেৰিটো হ'ল আমাৰ কলকাতাৰ আৰু ধিং যিটো কাণ্ড হৈ গ'ল কলকাতা কলেজত, মেডিকেল কলেজত, এটা কলেজত যদি এটা ডাক্তৰৰ নিৰাপত্তা নাথাকে, আমাৰ সাধাৰণ মহিলা এটাৰ কেনেকৈ নিৰাপত্তা হ'ব সেইটো আপোনালোকে ভাবি চাওকচোন। কেনেকুৱা চৰকাৰ চলাই আছে পশ্চিমবংগত। অসমত আমাৰ চৰকাৰ চলাই আছে যদিও আমাৰ এটা ভাল চৰকাৰে চলি আছে, কিন্তু তথাপিতো ক'ৰবাত দুষ্কৃতিকাৰীয়ে এটা চৰকাৰৰ বদনাম কৰাৰ সুযোগ লৈ ধিং এনেকুৱা তেনেকুৱা ধিঙৰ নিচিনা সৰু সুৰা এনেকুৱা ঘটনা লুকাই চুৰ কৰি আছে। যিয়ে হওক আমি এইটোৰ প্ৰতিবাদ কৰিছোঁ। এইবিলাক কিছুমান চক্ৰান্তকাৰীও আছে আৰু কিছুমান এনেকুৱা দুষ্কৃতিকাৰী যাতে দেশৰ চৰকাৰৰ বদনাম কৰিব পাৰে, এই ধৰণৰ মনোবৃত্তিৰ কিছুমান মানুহ ওলাই আহি আজি আমাৰ মা ভনীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰি আছে বা এনেকুৱা কাৰ্যবিলাক কুকাৰ্য কৰি আছে।
নিজক প্ৰটেকশ্যন দিব লাগিব। গতিকে ৰাইজ আমি ওলাই আহিছোঁ এই নাৰী শক্তিৰ কাৰণে। নাৰী শক্তি আমি জাগৰণ কৰিছোঁ, যাৰ কাৰণে নাৰীয়ে এতিয়া সুৰক্ষা পাব লাগিব। আৰু চৰকাৰৰ লগত আমাৰ বুজাবুজি বা চৰকাৰৰ লগত আমাৰ যিটো আলোচনা হ'ব নাৰীসকলৰ, সেইটোৱে যাতে চৰকাৰে মানি লয় বা আমাক সুৰক্ষা দিয়ে, তাৰ কাৰণে চৰকাৰক আমি শতকোটি মানে মিনতি জনাওঁ। কলকাতাৰ যি আৰজিগড়ৰ ঘটনাটো হৈছে, এইটো লৈ আমি সকলোৱে মৰ্মাহিত হওঁ। এনেকুৱা ঘটনা হ'ব নালাগে আৰু নাৰীক যি অৱহেলা কৰি আছে এতিয়ালৈকে, সেইটো হ'ব নালাগে। আমি নাৰী ক'ত মানে স্বাধীন হৈছোঁ এতিয়ালৈকে, বা ক'ত আমাৰ এতিয়ালৈকে আমি সেই সাহসটো পাইছোঁ যে আমি হঠাৎকৈ ক'ৰবাত ওলাই যাম। আমাৰো পঢ়া শুনা কৰিবলগীয়া আছে। আমি যদি ক'ৰবাত যাই সেইখিনি যদি আমি শান্তি নাপাওঁ বা সেইখিনি যদি আমি ভৰসা নাপাওঁ, তেতিয়াহ'লে আমি কেনেকৈ বাহিৰলৈ যাম। তো সেইকাৰণে আমি এই আজি পাতিলধাৰাৰ পৰা এই শোভাযাত্ৰাখন ওলোৱা হৈছে, যাতে এইবোৰ ঘটনা নহয়। আৰু আপোনালোকে চাব পাৰি আছে যে ইয়াতে কালী মন্দিৰৰ ওচৰত পৰা আমাৰ এইটো আৰম্ভ হৈছে। আমাৰ যেনেকৈ আমি কালীক পূজা কৰোঁ, এইটো মাতৃশক্তি হয়। গতিকে আমি মাতৃশক্তি হিচাপে আমাক সেইখিনি মৰ্যাদা দিব লাগে। খালি পূজা কৰিলেই নহ'ব, সেইখিনি স্বাধীনতা বা সেইখিনি যাতে সন্মান আমিও পাওঁ, সেইখিনি যাতে আমাক দিব পাৰে, সেইখিনিলৈকে আমি কামনা কৰিছোঁ। পাতিলাদাহাৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, নিউজ টাইম 3।